পূৰণ হোৱা নাই কাৰণে আমি বৰ্তমানলৈকে অৱস্থান কৰি আছোঁ। আৰু এতিয়া আমাৰ ইয়াত অংকুৰ গগৈ ডাঙৰীয়া আছে কেন্দ্ৰীয় সমিতি, মই আছোঁ। এতিয়া আমি কেন্দ্ৰীয় সমিতিয়ে এখন গুগল মিটত বহিম আৰু গুগল মিটত সিদ্ধান্ত হ'ব যে পৰৱৰ্তী কাৰ্যসূচী কি হ'ব। কিন্তু যতদূৰ সম্ভৱ কাইলৈ সম্ভৱ ONGC ঘেৰাও কৰা হ'ব। আৰু ইয়াৰ লগত যিখিনি চুক্তি আছে শ্ৰীকৃষ্ণ আগৰৱালাৰ লগত ONGC যিখিনি চুক্তি বাকী ৰিগসমূহ চলাই আছে, সেই ৰিগসমূহৰ ডিলটো কেঞ্চেল কৰিব লাগিব। আৰু দুৰ্ভগীয়া পৰিয়াল দুটা আছে, দুইটা পৰিয়ালক আৰু বিভিন্ন পৰিয়াল আহি আছে, বিভিন্ন পৰিয়ালে খবৰ কৰি আছে, আমাৰ লগত যোগাযোগত আছে যে শ্ৰীকৃষ্ণ আগৰৱালাৰ পৰা তেওঁলোকে ন্যায় পোৱা নাই। তেওঁলোকক দাবী ধমকিৰে কামৰ পৰা খেদিছে, কোনোবা মানুহ মৰিছে, ঢুকাইছে, তেওঁলোকক কম্পেনচেশ্যন দিয়া নাই। এটা পৰিয়াল আছেই, আজি আমাৰ তেখেতৰ ৱাইফ আহিছে, পত্নী আহিছে। আৰু মানে এই যে প্ৰতিবাদবিলাক, এই প্ৰতিবাদৰ ভাষাবিলাক যদি শ্ৰীকৃষ্ণ আগৰৱালাহঁতে বুজি নাপায়, ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন হ'ব। আৰু খুব সম্ভৱ মই এইটো আনুষ্ঠানিকভাৱে অংকুৰ গগৈ বা মই ঘোষণা কৰিম, খুব সম্ভৱ বা আমাৰ জিলা নেতৃত্বই ঘোষণা কৰিব যে কাইলৈ খুব সম্ভৱ ONGC ঘেৰাও হ'ব পাৰে। আমাৰ দাবীবোৰ আছিলে যে ONGCয়ে যিটো পাৰ্টত ভটিয়াপাৰৰ মানুহখিনিক দিব, সেইটো ONGCৰ লগত আলোচনা হ'ব। আলোচনাৰ মতে স্থানীয় ৰাইজ থাকিব, স্থানীয় ৰাইজে আলোচনা কৰিব, বিভিন্ন দল সংগঠন গৈছে, সকলো থাকিব, আলোচনা কৰিব। কিন্তু কথাটো হৈছে শ্ৰীকৃষ্ণ আগৰৱালাই কি কম্পেনচেশ্যন দিব? তেওঁতো ইঞ্চুৰেঞ্চ আছিলে, ইঞ্চুৰেঞ্চৰ পইচাখিনি পাইছে কোটি কোটি টকা। এতিয়া এই মানুহখিনিক, ভটিয়াপাৰ অঞ্চলৰ মানুহখিনিক কালি চৰকাৰে 25,000 টকাকৈ দিছে, কিন্তু এওঁলোকে আজিলৈকে কম্পেনচেশ্যন এটা ঘোষণা নকৰিলে। মুখ্যমন্ত্ৰী তালৈ গ'ল, তালৈ যোৱাৰ পিছত কিন্তু শ্ৰীকৃষ্ণ আগৰৱালা তালৈ বা তেওঁলোকৰ প্ৰতিনিধি তালৈ নগ'লে। এই কথাবিলাকৰ বিৰুদ্ধে আন্দোলন হৈছে। এজন মানুহ 13 বছৰ চাকৰি কৰিলে PF নাই। কথাটো হৈছে তেওঁ আইনৰ ঊৰ্ধত নেকি? তেওঁতো আইনৰ ঊৰ্ধত নহয়, মানে তেওঁ আইন উলংঘা কৰিছে। নিয়মমতে ইমান দিনে শ্ৰীকৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰ কৰিব লাগিছিল। আমি এখন এজাহাৰ দিম, তেওঁৰ বিৰুদ্ধে এখন এজাহাৰ দিম। তাৰপিছত আমি চাম চৰকাৰৰ সদিচ্ছা যে PF নোহোৱাকৈ কেনেকৈ খিলঞ্জীয়া মানুহক কামত খটুৱাব পাৰে। আৰু এওঁ যেতিয়া পিতৃ আৰু এওঁ যেতিয়া মানে স্বামী ঢুকাইছে, 13 বছৰ চাকৰি, 13 বছৰ PF নাই। তাৰপিছত যেতিয়া কম্পেনচেশ্যন বিচাৰি আহিছে, ইয়াৰ পৰা গতিয়াই উলিয়াই দিছে। এইবিলাকতো নচলিব। আগৰৱালা উপাধিৰ মানুহে, আমাৰ বুঢ়াগোহাঁই উপাধিৰ মানুহ, হাজৰিকা উপাধিৰ মানুহক গোটা মাৰি উলিয়াই দিব আৰু আমি ইয়াত বহি চাই থাকিম, এইটো বস্তু নহ'ব। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। কালি ৰাতিপুৱা, কালি বিয়লিৰ পৰা আজিলৈকে আপোনালোকে ইয়াতে অৱস্থান কৰিছে? ইয়াতে আছোঁ। এতিয়া পৰৱৰ্তী কাৰ্যসূচী কি অকলে ইয়াতে বহি থাকিবনে আৰু কিমান দেৰিলৈকে বহিব? না, আমি আছোঁ। এতিয়া আমাৰ যিটো ডিচিশ্যন হ'ব, সম্ভৱ কাইলৈ ONGC ঘেৰাও কৰা হ'ব। কিন্তু যেতিয়ালৈকে আগৰৱালা গ্ৰেপ্তাৰ নকৰে, আগৰৱালাক ব্লেকলিষ্টেড নকৰে, তেতিয়ালৈকে এখন সংগ্ৰাম চলিব। কৰিব লাগিব। সিহঁতক গোটেই যিখিনি অথৰাইজ পাৰ্চন, সিহঁতক গ্ৰেপ্তাৰ কৰিব লাগিব। PF নিদিয়াকৈ মানুহ কেনেকৈ চাকৰিত? মেডিকেল নাই, PF নাই। এখন চৰকাৰী গাইডলাইন আছে, গাইডলাইনটো চৰকাৰৰ গাইডলাইনটো তেওঁলোকে উলংঘা কৰিব পাৰে। তেওঁলোক কিমান মানে ৰাজনৈতিকভাৱে আশীষ সুস্থ মানুহ হ'ব লাগিব। সেইকাৰণে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব।